মোৰ এটা কথাতে ভাল লাগিছে যে মই সেই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰোৱাৰ সৌভাগ্য হ'ল কাৰণ যেতিয়া এই প্ৰস্তাৱটো পাঠ কৰা হৈছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত এই প্ৰস্তাৱটো পাঠ কৰাৰ লগে লগে স্বাভাৱিকতে অসমীয়া হিচাপে অসমীয়াৰ যিটো স্বাভিমান আয়ে কুলাত শিকা যিটো ভাষা আজি এনেধৰণে ধ্ৰুপদী ভাষা হিচাপে যিটো মৰ্যাদা লাভ কৰিলে এই কথাষাৰে প্ৰতিগৰাকী অসমীয়াক আজি গৌৰৱান্বিত কৰি তুলিছে আৰু সঁচা অৰ্থতে আমি অসমীয়া সমাজে আন্তৰিকতাৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব তেখেতে অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচাখনৰ পৰা আৰম্ভ কৰি আমাৰ উদাকান্ত ডক্টৰ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা প্ৰতিজন অসমীয়াকে একগৰাকী অত্যন্ত স্বাভিমানী ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰে গতিকে মই ভাবো যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমীয়া জাতিক যেনেধৰণে সন্মান প্ৰদান কৰিছে নিশ্চিতভাৱে আমি সকলোৱে শলাগ ল'বই লাগিব আৰু এই অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা লাভ কৰাৰ ক্ষেত্ৰত এটি কথা স্বীকাৰ কৰিবই লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰেও ভাৰত চৰকাৰক প্ৰস্তাৱ দিছিল ভাৰত চৰকাৰ বিশেষকৈ গৃহ মন্ত্ৰালয় মাননীয় অমিত শ্বাহ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আৰু সাংস্কৃতিক মন্ত্ৰী আমাৰ গজেন্দ্ৰ সিং শেখাৱত তেখেতসকলকো আমি ধন্যবাদ জনাব লাগিব গতিকে মোৰ ভাল লাগিছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি গুৰুসকলে আমাৰ মহান সাহিত্যিকসকলে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি আমাৰ আনুৰাম ঢেকিয়াল ফুকন আমাৰ পদ্মনাথ গোহাঁই বৰুৱাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ডক্টৰ ভূপেন হাজৰিকাৰ বিভিন্নগৰাকী মহান সাহিত্যিকৰ যি অৱদান আছে এই কথাখিনি আজি আমি নিশ্চিতভাৱে মনত পেলাবই লাগিব অসম সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বহুদিনৰ পৰা এই বিষয়ত আন্তৰিকতাৰে আত্মনিয়োগ কৰি আহিছিল গতিকে মই পুনৰবাৰ এই বিষয়ত পদক্ষেপ লোৱাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু লগতে আজি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত হওক গৱেষণাৰ ক্ষেত্ৰত হওক সংৰক্ষণৰ ক্ষেত্ৰতে হওক আজি এই মৰ্যাদাই আমাক এটা নতুন পথৰ সন্ধান দিলে গতিকে এতিয়া বিশ্বৰ বুকুত যেনেধৰণে আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কৈছিল জগত সভালৈ যাব অসমীয়া ভাষা নহয় আজি জগত সভালৈ এই ভাষাৰে এই মৰ্যাদালৈ গতি কৰিছে গতিকে মোৰ দৃঢ় বিশ্বাস যে উঠি অহা প্ৰজন্মই অসমীয়া ভাষাক অত্যন্ত শ্ৰদ্ধা সহকাৰে ইয়াক চৰ্চা কৰিব গৱেষণাত আত্মনিয়োগ কৰিব আৰু বিশ্বৰ মানৱ সমাজত এই ভাষাৰ শক্তি প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ